প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা। নৌকাই বিচাৰি লয় নিজৰ ঘাট, মানুহে বিচাৰি মৰে সুখৰ পাত। প্ৰেমে নামানে কোনো বয়সৰ সীমা, প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা। ইতিহাস সাক্ষী ৰোমিঅ' জুলিয়েট, লেলা, মজনু, হীৰ ৰাঞ্জা, অসমৰ জংকী পানৈ আদি অমৰ প্ৰেমৰ হৃদয় চুই যোৱা কাহিনী। কিন্তু যুগ পৰিৱৰ্তনৰ লগত এতিয়া কেৱল বিকৃত মানসিকতাৰ থল দৈহিক প্ৰেম। নাই সময়ৰ বিচাৰ, নাই বয়সৰ বান্ধোন, নাই সম্পৰ্কৰ মৰ্যাদা। এনে এক ঘৃণনীয় কাণ্ড সংঘটিত হ'ল এইবাৰ কামপুৰত। হয়, এইবাৰ মামা শহুৰেকৰ পুতেকৰ লগত পলাই গ'ল পেহীয়েকৰ বোৱাৰী। দুগৰাকীকৈ বিবাহ কৰোৱা যুৱকৰ সৈতে পলাল এগৰাকী 2 সন্তানৰ মাতৃ। পৰকীয়া প্ৰেমে এতিয়া তছনছ কৰি দিছে বহু সুখৰ সংসাৰ। ৰাজ্যত আকৌ বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা। আজিৰ পৰা 4-5 দিন পূৰ্বে পিতৃৰ গৃহলৈ যাওঁ বুলি ওলাই যোৱা বোৱাৰীগৰাকী পলাই গ'ল স্বামীৰ মোমায়েকৰ পুতেকৰ লগত। পূৰ্বে দুগৰাকী বিয়া পতা, যিটো আচলতে পলাই গ'ল শিখাজ্যোতি দাস। মানে বোৱাৰী এজনীয়ে নিজৰ মোমায়েকৰ পিতেকে পেহীয়েকৰ বোৱাৰীয়েকক লৈ গৈছে। এতিয়া আমাৰ তেওঁ মানে এদিন নহয়, এজন নহয়, 2জন নহয়, 3জন আনিছে। আনি পেলাই খেদি দি এতিয়া ৰূপেশ্বৰ পিতেকে ৰূপিলা বোৱাৰীয়েকক লৈ গৈছে। আৰু তেওঁ আমাৰ ইয়াত গাঁৱত সোমাব নোৱাৰে। যদি তেওঁলোকে ইয়াত সোমায় আমাৰ শাস্তি হ'ব, আৰু কোনোদিন তেওঁলোকে আমাৰ ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁ এনেকে এজন আজি গ'লে কালিলে আমাৰ বোৱাৰীহঁত আছে, বোৱাৰীহঁতো এইবোৰ কৰিব, আমাৰ ইজ্জতৰ কথা আছে। এতিয়া তেওঁক মানে আমি এতিয়াই ভাবিছো যে গাঁৱত সোমাব নোৱাৰিব কোনোদিন। মা মৰিলে হওক বা বাবা মৰিলে হওক বা ভাই ককাই মৰিলে হওক, তেওঁ আহিলে আমি গোটেই মহিলা কমিটিয়ে তেওঁক আমি শাস্তি দিয়া হ'ব।